মাজুলীৰ আউনীআটী সত্ৰৰ সমীপৰ যোগিনীধাৰী ভগ্ন মথাউৰি পৰিদৰ্শন তিতাবৰ সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক ভাস্কৰ বৰুৱাৰ। বিধায়কগৰাকীয়ে অঞ্চলটোৰ ক্ষতিগ্ৰস্ত ৰাইজৰ ক্ষয়ক্ষতিৰ বোজ লৈ কিছু আৰ্থিক সাহায্য প্ৰদান কৰে। বিধায়কগৰাকীয়ে চৰকাৰলৈ দাবী জনাই শীঘ্ৰে ক্ষতিগ্ৰস্ত পৰিয়ালকেইটিক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰাৰ লগতে চিগা মথাউৰি অংশ তাৎক্ষণিকভাৱে মেৰামতি কৰিবলৈ। পৰিদৰ্শন কালত বিধায়কগৰাকীক সংগ দিয়ে প্ৰাক্তন জলসম্পদ মন্ত্ৰী ৰাজীৱ লোচন পেগুৰ লগতে মাজুলীৰ জিলা কংগ্ৰেছৰ বিষয়ববীয়াসকলে। মোক খবৰ দিলে মই আহিলোঁ দৌৰাদৌৰিকৈ। এইটো এটা বৰ দুৰ্ভাগ্যজনক কথা আৰু বিভাগৰ ফালৰ পৰা এইটো গাফিলতি হোৱা বুলিতো আমি নিজেইটো উপলব্ধি কৰিছোঁ। কাৰণ ৰাতিপুৱাই যেতিয়া তাত ফুটাটোৱেদি যেতিয়া ধোনটোৱেদি আমি যিটো আমাৰ গাঁৱলীয়া ভাষা সেই ধোনেদি যেতিয়া পানী যাবলৈ ল'লে তেতিয়া লগে লগে গাঁৱৰ ৰাইজে প্ৰত্যক্ষ কৰি আমাৰ এই ভেৰুৱা নামৰ ব্যক্তিগৰাকী আছে তেখেতে জনোৱাৰ লগাইছে, তেখেতে জনালে। কিন্তু তাৰ পাছতো সেই জেগাডোখৰত কোনো মেৰামতি নকৰি অন্য এডোখৰত তেওঁলোক মেৰামতি কৰিব লাগিলে আৰু গধূলি হোৱাৰ আগে আগে তেওঁলোকে কাম বন্ধ কৰিলে, ক'লে যে কাইলৈ কৰিম। কিন্তু কালিলৈ কৰোঁ মানে এইটো গতিকে এইটো বহুত বেছি দেৰি হৈ গ'ল। দেৰি হৈ যোৱাৰ কাৰণে ৰাতিলৈ আৰু গধূলিলৈ গোটেই কাণ্ডটো হ'ল। আৰু ইতিমধ্যে কৈছে তেওঁলোকৰ নাৱৰ পৰা আৰম্ভ কৰি পশুধন আছিলে উটুৱাই লৈ গ'ল আৰু তেওঁলোকে যেনে তেনে প্ৰাণহানি নোহোৱাকৈ আগতে টকা ৩,০০০ আছিলে প্ৰাকৃতিক দুৰ্যোগত, প্ৰথমটো ৩,০০০ আছিলে শিল বৰষুণ এনেকুৱা কথা। আৰু এতিয়া ফ্লাডৰ যিটো আপুনি কথা ক'লে, আমাৰ এতিয়া সেইটো ধনৰাশিটো বিধানসভাত এই কথাটো উপস্থাপন কৰাৰ পিছত এই টকাটো এতিয়া বঢ়ালে ১২,০০০ কৰি। কিন্তু এতিয়া যিটো দুৰ্যোগ হৈছে সেই ঘৰ সম্পূৰ্ণৰূপে হানি হ'লে তেওঁলোকে ২ লাখ টকা পাব। এতিয়া এই ধনৰাশিবোৰ লাহে লাহে বাঢ়িছে, কিন্তু আপোনাৰ এইটো বাঢ়িব, কাৰণ মই ২ লাখ টকাটো মই জানো। আৰু তিতাবৰ সমষ্টিত মই তেনেকৈ এটা ঘৰ সম্পূৰ্ণৰূপে বিধ্বস্ত হৈছিলে, তাৰ চৰকাৰৰ পইচা মই নিজেই আপুনি ২ লাখ দিছে। মই চাৰ্কল অফিচত ২ লাখতকৈ অলপ কম তেওঁলোকে এছেছমেণ্ট কৰি দিলে। এতিয়া এই পইচাটো বাঢ়িব, ডেফিনেটলি বাঢ়িব। আৰু যিহেতু আমাৰ যিখিনি লোকচান আমি প্ৰত্যক্ষ কৰিছোঁ এই বিষয়ে আমিও চৰকাৰৰ ওচৰত কি ব্যৱস্থা ল'ব লাগে চৰকাৰৰ ওচৰলৈ যাম, মন্ত্ৰী মহোদয়ৰ ওচৰলৈ যাম আৰু নিশ্চয় আমি এটা সদুত্তৰ পাম আৰু ক্ষতিগ্ৰস্ত পৰিয়ালে ভালকৈ যাতে কম্পেনচেশ্যনটো পায়। মই নিজেই আৰু আমাৰ সাংসদ মহোদয় নতুনকৈ নিৰ্বাচিত হৈছে শ্ৰীযুত গৌৰৱ গগৈ ডাঙৰীয়া, তেখেতৰ লগত মই ডাইৰেক্ট আজি কথা পতা নাই, কিন্তু শুনিছোঁ তেওঁ কাইলৈ আহিব। এনেই ৪ তাৰিখে তেখেতে অহাৰ কথা আছিলে অসমলৈ, তেখেত কাইলৈ আহিব বুলি মই শুনিছোঁ। মই কথা পতা নাই, মই গৈ পেলাইহে কথা পাতিম তেখেতৰ লগত। কিন্তু কম্পেনচেশ্যনটো যাতে পায় সেইটো মই নিশ্চিত কৰিম। মই নিজে আহি খবৰ ল'ম পইচা পালে নে নাই, সেই কথাখিনি ক'ম। আৰু মই সেইটো কাৰণে আমি নিজৰ যিহেতু আমাৰ আজি ইয়াৰ পৰা যথেষ্ট ভোট দি তেখেতক ৰাইজে জিকাই পঠাইছে, গতিকে মোৰ নিজৰো এটা দায়িত্ববোধ, কাৰণ ইয়াতো মই ভোট বিচাৰি মই ২-৩বাৰ মই আহিছোঁ। গতিকে বৰ্ণাঢ্য ৰাজ্যৰ ওচৰলৈ মই অহাটো মোৰ নিজৰ নৈতিক এটা দায়িত্ব, মই সেইকাৰণে ইয়ালৈ আহিছোঁ। আৰু যি পাৰোঁ আজি আমি ইয়াত সাহায্য আমি প্ৰদান ইতিমধ্যে আমাৰ জিলা কংগ্ৰেছৰ ফালৰ পৰা, মাজুলী জিলা কংগ্ৰেছৰ ফালৰ পৰা কৰি আছে। আৰু যিজন মাজুলীৰ পৰা মহানন্দ হাজৰিকা আৰু বিকাশ শইকীয়াৰ ৰিপৰ্ট, এনি ভাৰত 24। এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে। অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স, তাইক খেলিবলৈ দিয়ক।
পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বুজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব